যোৱাকালি ইউনিয়ন বাজেট প্ৰস্তুত কৰা হ'ল আৰু এই ইউনিয়ন বাজেট প্ৰস্তুত কৰিছে আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে। তো ইউনিয়ন বাজেটৰ ওপৰত মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো। এই মোস্ট ইম্পৰ্টেন্ট এমসিকিউ খিনি আপকামিং এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আৰু বিভিন্ন এপিডিসিএল বা বিভিন্ন এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব। তো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ খিনি আপোনালোকে চাব। তো ইয়াৰ আগতে আমি জানি ল'ম যে নিৰ্মলা সীতাৰমণে মুঠ কিমান টকাৰ ইউনিয়ন বাজেট প্ৰস্তুত কৰিছে 2024-25 বাবে। তো তেখেতে মুঠ 48.21 লাখ কোটি টকাৰ বাজেট প্ৰস্তুত কৰিছে, ঠিক আছে। তো মুঠ আমি গোটেই মিলাই পেলাই যদি চাও মুঠ হৈছে 48.21 লাখ কোটি টকাৰ বাজেট এইবাৰ 2024-25 কাৰণে ৰখা হৈছে এপ্ৰক্সিমেট বাজেট, ঠিক আছে। তো ইয়াৰে আমি আজি ফাৰ্স্ট কোৱেশ্চনটো চাই লম যে ফাৰ্স্ট কোৱেশ্চন কি আছে, হু প্ৰেজেন্টেড দ্য ইউনিয়ন বাজেট 2024-25 ইন দ্য পাৰ্লিয়ামেন্ট। সংসদত 2024-25 কেন্দ্ৰীয় বাজেট কোনে উপস্থাপন কৰিছিলে? আমাৰ ফাইনেন্স মিনিষ্টাৰ। ইয়াৰ সৈতে আনসাৰ, ঠিক আছে। তো 2 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ি যাম। হোৱাট ইজ দ্য এস্টিমেট ফিস্কেল ডেফিচিট ফৰ 2024-25 এজ আ পাৰ্চেন্টেজ অফ জিডিপি? জিডিপিৰ শতাংশ হিচাপে 2024-25 বৰ্ষত বাবে আনুমানিক বিত্তীয় ঘাটি কিমান, ঠিক আছে। তো আনুমানিক বিত্তীয় ঘাটি দ্যাট মিন্স ফিস্কেল ডেফিচিট। ফিস্কেল ডেফিচিট মানে কি? ফিস্কেল ডেফিচিট মানে হল চৰকাৰে যিমান টকা ইনকাম কৰি আছে আৰু চৰকাৰে কিমান মানে চৰকাৰে যিমান টকা ইনকাম কৰি আছে তাৰে কিমান টকা চৰকাৰে খৰচ কৰিলে ইয়াৰ ডিফাৰেন্স কি দিছে। চৰকাৰে বোলে ইনকাম কৰিছে 2 টকা আৰু খৰচ কৰিছে বোলে 5 টকা, তাৰ মানে কি চৰকাৰৰ ঘাটি কিমান? ঘাটি হৈছে 3 টকা। তাৰমানে 2 টকা ইনকাম কৰিলো আৰু 5 টকা খৰচ কৰিলো, তাৰমানে 3 টকা আৰু আমি ধাৰত থাকি গলো। এইটো কোৱা হয় বিত্তীয় ঘাটি, দ্যাট মিন্স ফিস্কেল ডেফিচিট। তো এইবাৰ ফিস্কেল ডেফিচিট কিমান পাৰ্সেন্ট হয় 2024-25 4.9%। দ্য কারেক্ট আনসার ইজ 4.9%। তো বুঝি পালে ফিস্কেল ডেফিচিট কি হয়। তো নেক্সট কোশ্চেন 3 নাম্বার, হোয়াট ইজ দ্য টার্গেট অফ কোল গ্যাসিফিকেশন এন্ড লিকুইফেকশন ক্যাপাসিটি বাই 2030? ঠিক আছে, 2030 চনৰ ভিতৰত কয়লা গেসীকৰণ দ্যাট মিন্স কয়লা গেসীকৰণ আৰু দ্ৰৱীকৰণৰ ক্ষমতা কিমান ৰখা হৈছে, যে কিমান মিলিয়ন টনৰ মানে আমি ক্যাপাসিটি রাখা হব কোল গ্যাসিফিকেশনৰ কাৰণে 2030 ভিতৰত, ঠিক আছে। চাৰিটা অপচন আছে 50 মিলিয়ন টন, 100 মিলিয়ন টন, ঠিক আছে। তাৰপিছত 125 এমটি আৰু 20 এমটি। তো ইয়াৰ শুদ্ধ আনসাৰ হৈছে 100 এমটি, ঠিক আছে। তো ইয়াৰ ওপৰত আৰু এটা প্ৰশ্ন আহিব পাৰে যে আপোনাৰ কোল মিনিষ্টাৰ কোন হয় এইবাৰৰ বৰ্তমান কোল মিনিষ্টাৰ কোন হয়? তো কোল মিনিষ্টাৰ হল জি কিষাণ ৰেড্ডি। জি কিষাণ ৰেড্ডি, জি কিষাণ ৰেড্ডি, ঠিক আছে। তো 4 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ি যাম। হাউ মেনি স্কিমস আর ইনক্লুডেড ইন দ্য প্ৰাইম মিনিষ্টাৰ পেকেজ ফৰ এমপ্লয়মেন্ট এন্ড স্কিলিং? তো এইবাৰৰ বাজেটত প্ৰাইম মিনিষ্টাৰৰ পেকেজ ৰখা হৈছে, ঠিক আছে। এই পেকেজত মুঠ কেইটা স্কিম আছে? তো নিযুক্তি আৰু দক্ষতাৰ বাবে প্ৰধানমন্ত্ৰী পেকেজত কিমানটা আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে? 3টা নে 5টা নে 7টা নে 10টা? ইয়াৰ শুদ্ধ আনসাৰ হ'ব 5টা। তো 5টা প্ৰধানমন্ত্ৰী যেটো প্ৰাইম মিনিষ্টাৰ পেকেজ খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এবাৰৰ কাৰণে এইটো। তো মুঠ 5টা স্কিম ৰখা হৈছে। এই 5টা স্কিম কি কি আছে ইয়াৰ বিষয়ে আমি অলপ জানি লম। 5টা স্কিমৰ ভিতৰত ফাৰ্স্ট স্কিমটো হল ফার্স্ট টাইমার দ্য ডাইরেক্ট বেনিফিট ট্রান্সফার 1 month salary in the 3 installment up to 15,000 to the first time employees registered in EPFO, ঠিক আছে। EPFO যদি EPFO হচ্ছে একটা প্রভিডেন্ট ফান্ড হয়, ঠিক আছে। সরকারের একটা প্রভিডেন্ট ফান্ড হয়, এমপ্লয়ি প্রভিডেন্ট ফান্ড কোৱা হয় যাক। তো EPFO 15,000 লোকে স্যালারি যিসকলৰ আছে তেওঁলোকে 1 মাহৰ স্যালারি 3টা ইনষ্টলমেন্টত চৰকাৰে তেওঁলোকক ডাইৰেক্টলি দিয়া হ'ব। এইটো 1 মান্থৰ স্যালারি দিয়া হ'ব, দ্যাট মিন্স এক্সট্রা কৰি, ঠিক আছে, ইন এডিশন। বুঝি পালে? যদি ইপিএফত ফার্স্ট টাইম ৰেজিষ্টাৰ কৰে, যিসকলে ফার্স্ট টাইম ৰেজিষ্টাৰ কৰিব তেওঁলোকলৈ এইটো ফেসিলিটি দিয়া হ'ব। তো 2 নম্বৰ স্কিমটো কি হৈছে? জব ক্ৰিয়েচন ইন ম্যানুফ্যাকচাৰ। তো ম্যানুফ্যাকচাৰিং ইন্ডাস্ট্ৰি জব ক্ৰিয়েচনৰ কাৰণে 2 নম্বৰ স্কিমটো কি লোৱা হৈছে? ইনসেন্টিভ টু বি প্রভাইডেড ডাইরেক্টলি both employee and employer as per their EPFO contribution in the first 4 years employment, ঠিক আছে। তো EPFO যিসকল এমপ্লয়ি ৰেজিষ্ট্ৰেচন আছে, তো এমপ্লয়ি আৰু এমপ্লয়াৰ দুইজনকে কি কৰা হ'ব? কিছু ইনসেন্টিভ প্রভাইড কৰা হ'ব। এমপ্লয়াৰ মানে হৈছে যিজনে চাকৰি দিছে আৰু এমপ্লয়ি মানে যিজনে চাকৰি কৰি আছে। তো দুইজনকে ম্যানুফ্যাকচাৰ ইন্ডাস্ট্ৰিত চাকৰি কৰা যিসকল মানে থাকিব এমপ্লয়ি এন্ড এমপ্লয়াৰ তাক কিছু ইনসেন্টিভ প্রভাইড কৰিব চৰকাৰে। 3 নম্বৰ স্কিমটো হৈছে সাপোর্ট টু এমপ্লয়ার্স। এমপ্লয়ার্স মানে চাকৰি যিসকলে দিব তেওঁলোকলৈ কিছু সাপোর্ট আগবঢ়োৱাৰ কাৰণে ৰিইম্বাৰ্সমেন্ট টু দ্য এমপ্লয়ার্স আপ টু 3,000 পার মান্থ ফর 2 years টুয়ার্ডস देयर ইপিএফও কন্ট্রিবিউশন ফর ইচ এডিশনাল এমপ্লয়ি। তো ইচ এডিশনাল এমপ্লয়ি যদি ইপিএফও রেজিস্টার করায় কোম্পানি, অ্যাকচুয়ালি কোম্পানির নিয়ম হয় ইপিএফও রেজিস্টার কৰাব লাগে, কিন্তু কোম্পানিয়ে নকৰায়। কিয় নকৰায়? কাৰণ কোম্পানি ইপিএফও ৰেজিস্টাৰ কৰাৰ লগে লগে চৰকাৰে এটা শেয়াৰ ভৰিব লাগে ইপিএফও আৰু কোম্পানিয়ে এটা শেয়াৰ ভৰিব লাগে। তো কোম্পানি এই শেয়াৰটো যাতে ভৰিব নালাগে এই কাৰণে ইপিএফও এমপ্লয়িক ৰেজিস্টাৰ কৰাব নোখোজে। তো চৰকাৰে কি কৰিছে এইবাৰ? কৈছে যে যদি আপোনালোকে কোম্পানি কৈছে যদি আপোনালোকে ইপিএফও ৰেজিস্টাৰ কৰাই দিয়ে আপোনালোকৰ এমপ্লয়িক, তেতিয়া হলে আমি হেৰি কৰিম পাৰ মান্থ আমি
আপোনালোকক এটা ইনসেন্টিভ প্রভাইড কৰিম আৰু এই ইনসেন্টিভটো ম্যাক্সিমাম 3000 হ'ব ঠিক আছে পার মান্থ বুলি কৈছে কিন্তু দেই তো বুজি পালে তিনটা স্কিম 4 নম্বৰ স্কিমটো হৈছে স্কিলিং প্রোগ্রাম এন্ড আপগ্রেডেশন দা ইন্ডাস্ট্রিয়াল ট্রেনিং ইন্ডাস্ট্রির উপৰতে কিছু স্কিম লোৱা হৈছে 1000 ITIs to be upgraded in hub and spoke the arrangement in 5 years 5 years of ভিতৰত মুঠ 1000 টা ITI বনোৱা হ'ব আৰু এই ITI কিটা মেইন লক্ষ্য কি হ'ব ফোকাস এন্ড আউটকাম এন্ড দা কোয়ালিটি দু কোলাবোরেশন উইথ দা স্টেট এন্ড ইন্ডাস্ট্রি আৰু স্টেটৰ লগত ফুললি কোলাবৰেট কৰি দিব ঠিক আছে স্টেট আৰু ইন্ডাস্ট্ৰিৰ লগত যে কল ইন্ডাস্ট্ৰি থাকিব তেওঁলোকৰ লগত কোলাবৰেশন কৰিব আৰু মুঠ 1000 টা ITI বনোৱা হ'ব ঠিক আছে স্কিলৰ ওপৰত গল এটা স্কিম প্ৰাইম মিনিষ্টাৰ যি পাঁচটা প্যাকেজ আছে ইয়াৰে চাৰিটা প্যাকেজ গল এটা 5 নম্বৰ প্যাকেজটো আলোচনা কৰিম ইন্টাৰ্নশিপ ইন দা টপ কোম্পানী ভাৰতৰ ভিতৰত যিকেইটা টপ কোম্পানী আছে এই কোম্পানীবোৰত কি কৰিব 1 crore youth to be skilled by India's top company in 5 years 5 বছৰত মুঠ 1 crore এমপ্লয়ী কি কৰা হ'ব তেওঁলোকে হেৰি দিব তো আপোনাৰ মানে ইয়াতো ট্ৰেনিং কৰোৱা হ'ব বুজি পাইছে মানে ইন্টাৰ্নশিপ কৰোৱা হ'ব বুজি পালে তো 12 মান্থ প্ৰাইম মিনিষ্টাৰ ইন্টাৰ্নশিপ উইথ মান্থলি অ্যালাউন্সেস অফ 5000 আৰু ইন্টাৰ্নশিপ কৰাৰ সময়ত মানে ক্যান্ডিডেট সকলক পার মান্থ 5000 টাকাকেও দিয়া হ'ব প্ৰাইম মিনিষ্টাৰৰ ফালৰ পৰা ঠিক আছে তো এই কেইটা মানে এই মোট পাঁচটা আঁচনি আছিল যেকেইটা প্ৰাইম মিনিষ্টাৰ 5 প্যাকেজ বুলি কোৱা হয় ঠিক আছে এবাৰ 2024 পৰ্যন্ত 5 প্যাকেজত এই পাঁচটা আহে এটো অকমান আপোনালোকে ভালদৰে স্টাডি কৰি লব ঠিক আছে প্ৰায় 4 crore ওপৰ মানে ক্যান্ডিডেটক সামৰি লোৱা হৈছে নিবনুৱা এইটো স্কিমৰ আন্ডাৰতে ঠিক আছে তো আমি নেক্সট এটা কোশ্চেন চাম যে হাউ মেনি মোর হাউসেস উইল বি টেকেন প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ ইন দা নেক্সট 5 ইয়ার নেক্সট 5 ইয়ার্সত প্রধানমন্ত্রী গ্রামীণ আবাস যোজনা আৰু কিমানটা ঘৰ লোৱা হ'ব অহা 5 বছৰত প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীণৰ অধীনত আৰু কিমানটা ঘৰ গ্ৰহণ কৰা হ'ব 1 crore ঘৰ নে 2 crore নে 3 crore নে 5 crore তো ইয়াৰ সৈধ্য আনসাৰ হ'ব 2 crore দ্যাট মিন্স 5 বছৰৰ ভিতৰত আৰু 2 crore প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ কনস্ট্রাক্ট করা হবে ঠিক আছে তো বুঝি পালে PMAY G PMAY আরবানো আছে এটা এটা হচ্ছে PMAY G হল 6 নম্বর কোশ্চেন হোয়াট ইজ দ্য অ্যালোকেশন ফর মহাত্মা গান্ধী ন্যাশনাল রুরাল এমপ্লয়মেন্ট গ্যারান্টি স্কিম ইন দা 2024 স্কিম বা অ্যাক্ট ঠিক আছে 2024-25 বাজেট এস্টিমেট তো কি কইছে যে 2024-25 বৰ্ষৰ বাজেটত ঠিক আছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম নিযুক্তি গ্যারান্টি আঁচনিৰ বাবে কিমান টকা আবণ্টন কৰা হৈছে তো মহাত্মা গান্ধী মানে MGNREGA এখন অ্যাক্ট হয় ঠিক আছে এই অ্যাক্টটো কেতিয়া পাস কৰা হৈছিল এই অ্যাক্টটো পাস কৰা হৈছে পাৰ্লিয়ামেন্টত 2005 চনত ঠিক আছে আৰু ইয়াৰ ইমপ্লিমেন্টেশন হৈছিল 2006 চনৰ পৰা তো MGNREGAৰ ওপৰত কিন্তু ডেফিনেটলি প্ৰশ্ন আহে পৰীক্ষা 2005 চনত এটো পাস কৰা হৈছিল অ্যাক্ট পাস কৰা হৈছিল আৰু 2006 চনৰ পৰা ইমপ্লিমেন্ট কৰা হৈছিল ঠিক আছে তো এইবাৰ MGNREGAত কিমান টকাৰ আবণ্টন দিয়া হৈছে শুদ্ধ আনসাৰ হ'ব কি 76000 80000 86000 90000 so the correct answer is option number C 86000 crore that means যোৱাবাৰত কৈ এইবাৰ কিন্তু ইনক্রিজ কৰা হৈছে বুজি পাইছে না যোৱাবাৰত কৈ এইবাৰ কিন্তু মানে আপোনাৰ কি বুলি কয় ইনক্রিজ কৰা হৈছে ইয়াৰ এমাউন্ট ঠিক আছে তো নেক্সট So next question is what is the total expenditure estimate for 2024-25 চনৰ মুঠ ব্যয় কিমান তো total expenditure মই কৈ দিলো ভিডিও স্টার্টিংৰ সময়ত কৈছিলো আপোনালোকক শুদ্ধ আনসাৰ হ'ব 48.2 লাখ crore এইবাৰৰ এস্টিমেট বাজেট ঠিক আছে আৰু 2023-24 ত কৈ এইবাৰৰ বাজেট কিমান হাই হয় 8.5% ঠিক আছে দ্যাট মিন্স 8.5% এইবাৰ বাজেটৰ এমাউন্ট বঢ়াই দিয়া হৈছে হল নাম্বার 8 কোশ্চেন What is the allocation for National Green Hydrogen Mission? So National Green Hydrogen Mission যোৱা বছৰতে ইয়াৰ মানে হেৰি কৰা হৈছিল মানে বাজেট দিয়া হৈছিল ঠিক আছে আৰু ন্যাশনাল গ্ৰীণ হাইড্ৰোজেন মিশন লঞ্চ কৰা হৈছিল একচুয়ালি কেতিয়া 4 জানুৱাৰী 2023 চনতে লঞ্চ কৰা হৈছে ন্যাশনাল গ্ৰীণ হাইড্ৰোজেন মিশন ঠিক আছে আৰু এই মিশনৰ আন্ডাৰ 2024-25 বৰ্ষত আৰু কিছু বাজেট ইনক্লুড কৰা হৈছে এই বাজেটটো কিমান 600 crore 500 crore 700 crore 300 crore তো কারেক্ট আনসার কি হ'ব তো কারেক্ট আনসার 600 crore তো খুব ইম্পর্টেন্ট কোশ্চেন হয় ন্যাশনাল গ্ৰীণ হাইড্ৰোজেন মিশনত একচুয়ালি হাইড্ৰোজেন গ্যাসৰ পৰা আমি যাতে এনার্জিত কনভার্ট কৰিব পাৰো হাইড্ৰোজেন গ্যাসটো যাতে এনার্জি বিভিন্ন এনার্জিত কনভার্ট কৰিব পাৰো বুজি পাইছানে ফ্ৰী ফুয়েলত কৰিব পাৰো বিভিন্ন ধৰণৰ পাৰপাছত কৰিব পাৰো আৰু চৰকাৰে টাৰ্গেট লৈছে যে ভাৰতৰ পৰা এই হাইড্ৰোজেন গ্যাস যাতে বিভিন্ন কান্ট্ৰিত পঠিয়াব পাৰে আৰু ভাৰতৰ এটা
ডাঙৰ এটা মানে বুজি পাইছে না ডাঙৰ এটা ৰেভিনিউ ক্ৰিয়েট কৰিব পাৰে যেতিয়া চৰকাৰে কি কৰিব বেলেগ কান্ট্ৰিক দিব এই হাইড্ৰজেন গেছ তেতিয়া ডেফিনেটলি ইণ্ডিয়াৰ কাৰণে আপোনাৰ ৰেভিনিউ জেনাৰেট হ'ব আৰু ইণ্ডিয়াৰ ইকনমিক গ্ৰোথ হ'ব তো বুজি পাইছে সেইকাৰণে গ্ৰীণ হাইড্ৰজেন মিছন এটা খুব ইম্পৰ্টেণ্ট মিছন হয় যেটো 4 জানুৱাৰী 2023 ত লঞ্চ কৰা হৈছিল আৰু এইবাৰ কিমান বাজেট দিয়া হৈছে ইয়াৰ কাৰণে 600 কোটি টকা দিয়া হৈছে ঠিক আছে তো 9 নম্বৰ কোৱেশ্চন হাউ মেনি ষ্ট্ৰীট ভেন্ডৰ ওয়ার প্রভাইডেড ক্রেডিট অ্যাসিস্ট্যান্ট আন্ডার পিএম স্বনিধি প্ৰধানমন্ত্ৰী এছবি নিধিৰ অধীনত কিমানজন পথ বিক্ৰেতাক ঋণ সহায় প্ৰদান কৰা হয় তো এই মানে স্কিমৰ অধীনত কি কৰা হয় একচুয়ালি লোন দিয়া হয় ঠিক আছে তো এইবাৰ কিমানজন এনেকুৱা ষ্ট্ৰীট ভেন্ডৰক মানে ষ্ট্ৰীট ফুড যিসকলে বিক্ৰী কৰে ষ্ট্ৰীট ফুড নহয় ষ্ট্ৰীট ভেন্ডৰ ইন দ্য সেন্স ষ্ট্ৰীট ফুড হ'ব পাৰে বা ষ্ট্ৰীটত যিসকলে বিভিন্ন শ্বপ খোলে বিভিন্ন দোকান খোলে বুজি পাইছে তেওঁ কিমানজন তেনেকুৱা দোকানীক বা ষ্ট্ৰীট ভেন্ডৰক সামৰি লোৱা হৈছে এইবাৰৰ লোন স্কিমত তো অপশন চাৰিটা আছে 78 লাখ 80 লাখ 90 লাখ 50 লাখ তো কারেক্ট আনসার কি হ'ব দ্য কারেক্ট আনসার ইজ 78 লাখ তো মুঠ আৰু 78 লাখ এনেকুৱা ষ্ট্ৰীট ভেন্ডৰক এইবাৰ চৰকাৰে লোন প্ৰভাইড কৰে আৰু কিমান টকা লোন প্ৰভাইড কৰে 10000 টকা কৰে 20000 টকাৰ এটা স্কিম আছে আৰু 50000 টকাৰ লোন প্ৰভাইড কৰা হয় তো যিকোনো এটা আপোনালোকে এপ্লাই কৰিব পাৰে যদি তেনেকুৱা 78 লাখৰ ভিতৰত কোনোবা ষ্ট্ৰীট ভেন্ডৰ থাকে ঠিক আছে এই স্কিমৰ আন্ডাৰত ঠিক আছে তো নেক্সট আমি চাম 10 নম্বৰ কোৱেশ্চন What is the new limit for mudra loans under the তরুণ category? ঠিক আছে মুদ্রা লোন জানে মুদ্রা লোনৰ আন্ডাৰত কি হয় তিনটা ক্যাটাগরি আছে মুঠ ক্যাটাগরি কেটা কি এটা আছে শিশু ক্যাটাগরি ঠিক আছে দ্বিতীয়টো হৈছে কিশোৰ ক্যাটাগরি আৰু এটা হৈছে তরুণ ক্যাটাগরি ঠিক আছে তো তরুণ ক্যাটাগরিৰ আন্ডাৰত ঠিক আছে কি কৈছে অধীনত মুদ্ৰা ঋণৰ নতুন সীমা কিমান ঠিক আছে দ্যাট মিন্স নিউ সীমা কিমান নিউ সীমা মানে এইবাৰৰ আপোনাৰ লোনৰ এমাউন্টটো কিমান কৰা হৈছে কিমান আপডেট কৰা হৈছে তরুণ ক্যাটাগরিৰ আন্ডাৰত 10 লাখ 15 লাখ 17 লাখ নে 20 লাখ সো দ্য কারেক্ট আনসার ইজ কি হ'ব কারেক্ট আনসার ইজ 20 লাখ দ্যাট মিন্স আগতে আছিল 10 লাখ টকা এবাৰ 10 লাখৰ পৰা চৰকাৰে আৰু 10 লাখ বঢ়াই 20 লাখ টকা এই তরুণ ক্যাটাগরি মুদ্রা লোনৰ আন্ডাৰত কৰা হৈছে আৰু মুদ্রা লোন কেতিয়া লঞ্চ হৈছিল মুদ্রা লোন লঞ্চ কৰা হৈছিল 2015 চন এপ্ৰিল মাহত ঠিক আছে বুজি পালে 11 নম্বৰ প্ৰশ্ন হাউ মেনি ভিলেজেস উইল বি কভার্ড আন্ডার প্রধানমন্ত্রী জনজাতীয় উন্নত গ্রামীণ অভিযান ঠিক আছে প্রধানমন্ত্রী জনজাতীয় উন্নত গ্রামীণ অধীনত কিমানটা গাঁও সামৰি লোৱা হৈছে আৰু প্ৰধানমন্ত্রী জনজাতীয় উন্নত গ্রামীণত আমাৰ অসমত ট্ৰাইবেল সম্প্ৰদায়ৰ যিসকল গাঁও আছে সেই গাঁওসমূহতো কিন্তু সামৰি লোৱা হৈছে তো ভাৰতৰ ভিতৰত মুঠ কিমানটা গাঁওক সামৰি লোৱা হৈছে এই প্ৰধানমন্ত্রী জনজাতীয় উন্নত গ্রাম অভিযানৰ আন্ডাৰত তো মুঠ 63000 গাঁওক সামৰি লোৱা হৈছে 63000 ভিলেজক সামৰি লোৱা হৈছে ঠিক আছে তো 12 নম্বর প্রশ্ন হাউ মেনি ইন্ডিয়া পোস্ট পেমেন্ট ব্যাংক ব্রাঞ্চেস আর প্ল্যান্টেড টু বি সেট আপ ইন দ্য নর্থ ইস্ট রিজন উত্তর পূর্বাঞ্চলত কিমানটা ইন্ডিয়ান পোস্ট পেমেন্ট ব্যাংক জানে ইন্ডিয়ান পোস্ট পেমেন্ট ব্যাংক আৰু কিমানটা ব্রাঞ্চ খোলা হ'ব 15টা 50টা 75টা 100টা তো শুদ্ধ আনসার হৈছে 100টা নর্থ ইস্টত মুঠ আৰু 100টা ইন্ডিয়ান পোস্ট পেমেন্ট ব্যাংকৰ নতুন ব্রাঞ্চ ওপেনিং কৰা হ'ব ঠিক আছে 13 নম্বৰ কোৱেশ্চন হোৱাট পার্সেন্টেজ অফ দ্য গভর্নমেন্ট এক্সপেন্ডিচার গোজ টু ডিফেন্স সরকাৰৰ ব্যয়ৰ কিমান শতাংশ প্ৰতিৰক্ষালৈ যায় তো ডিফেন্স মানে জানে ঠিক আছে প্ৰতিৰক্ষা আমাক যিসকলে ডিফেন্সৰ যিসকলে দ্যাট মিন্স বিএসএফ আৰ্মি ডিফেন্সৰ যিসকল আছে সিএসএফ তো সকলো ডিফেন্সত মুঠতে চৰকাৰে কিমান টকা ব্যয় কৰে তো টোটাল এক্সপেন্ডিচাৰ 48.2 লাখ crore ইয়াৰে কিমান পার্সেন্ট ডিফেন্সত খৰচ কৰা হয় ইয়াৰ মুঠ হৈছে 8% ডিফেন্সত কৰা হয় 48.2 লাখ crore 8% ডিফেন্সত দিয়া হয় তো ডিফেন্সত ম্যাক্সিমাম বাজেট দিয়া হয় আৰু দিবও লাগে ঠিক আছে তো তেওঁলোকৰ কাৰণে আমি শান্তিত একচুয়ালি জিয়াই আছো নহয় জানো তো এটা 14 নম্বৰ কোৱেশ্চন লাগবাৰি যাম হোৱাট পার্সেন্টেজ অফ দ্য গভর্নমেন্ট ৰেভিনিউজ কামস ফ্ৰম জিএসটি এণ্ড আদাৰ টেক্সেস গভর্নমেন্টে জিএসটি আৰু আদাৰ টেক্সেসৰ পৰা কিমান টকাৰ ৰেভিনিউ পায় ঠিক আছে চৰকাৰ ৰাজহৰ কিমান শতাংশ জিএসটি আৰু অন্যান্য কৰৰ পৰা আহে 15% নে 16% নে 17% 18% তো কারেক্ট আনসার ইজ 18% তো এইটো হিসাবটো কেনেকৈ কৰা হয় এই হিসাবটো কৰা হয় একচুয়ালি রুপি কামস ফ্ৰম টেবলৰ পৰা রুপি কামস ফ্রম টেবলৰ পৰা তো রুপি কামস ফ্রম টেবল কি হয় রুপি কামস ফ্রম টেবল মানে 1 টকাৰ কিমান টকা রুপি কামস ফ্রম 1 টকাৰ কিমান টকা কৰ পৰা আহে এটো কোৱা হয় রুপি কামস ফ্রম আৰু এটা আছে রুপি গোজ টু আৰু এটা আছে রুপি গোজ টু টেবল রুপি গোজ টু টেবল মানে 1 টকাৰ কিমান পইচা কত যায় এটো হৈছে রুপি গোজ টু রুপি কামস ফ্রম মানে 1 টকাৰ কিমান পইচা কৰ পৰা আহে ঠিক আছে তো হেইটো টেবলৰ
পৰা এইটো হিসাব কৰা হয় যে মুঠ 18% চৰকাৰে জিএসটি আৰু ট্যাক্সেছৰ পৰা ইনকাম কৰে তো হল 15 নম্বৰ কোৱেশ্চন হোৱাট ইজ দ্য এলোকেশন অফ PMCSPY ঠিক আছে PMCSPY কিমান টকা আবণ্টন দিয়া হৈছে PMCSPY মানে হৈছে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক ঠিক আছে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰধানমন্ত্ৰী চাহ মানে টি চাহ শ্রমিক प्रोत्साहन योजना प्रधानमंत्री চাহ শ্রমিক प्रोत्साहन योजना ঠিক আছে ইয়াৰ ফুল মিনিং টু চাই যাব ইয়াতে কিমান টকা আবণ্টন দিয়া হৈছে ঠিক আছে ইয়াতে আবণ্টন দিয়া হৈছে 700 crore নে 800 সিআৰ 800 নে 1000 নে 1200 তো কারেক্ট आंसर কি হ'ব সো দা কারেক্ট आंसर ইজ অপশন নাম্বার সি 1000 crore ঠিক আছে তো ইউনিয়ন বাজেটৰ এইকেইটা আসলে মোট ইম্পৰ্টেন্ট কোৱেশ্চন মই এইখিনি ললো লগতে আমাৰ এডিআৰই কাৰণে সোশ্যাল ষ্টাডিজৰ সিৰিজ চলি আছে ঠিক আছে ম্যাথছৰ সিৰিজ চলি আছে খুব ধুনীয়াকৈ ম্যাথছৰ প্ৰিপাৰেচন কৰাই আছো টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন আছে এই ভিডিওটোৰ পিডিএফ টো মই টেলিগ্ৰামত প্রভাইড কৰি দিম পিডিএফ টো তাৰ পৰা লৈ আপোনালোকে চাব পাৰিব কোৱেশ্চন খিনি আৰু নোট ডাউন কৰিব নালাগে পিডিএফ টোৰ পৰা গোটেইখিনি চাই লব ঠিক আছে পিডিএফ টো মই প্রভাইড কৰি দিম টেলিগ্ৰাম চেনেলত আৰু সোশ্যাল ষ্টাডিজৰ প্লেলিষ্ট এটা বনোৱা আছে ম্যাথছৰ প্লেলিষ্ট বনোৱা আছে ঠিক আছে আৰু ইংলিশৰ কম্প্ৰিহেনশন আমি স্টার্ট কৰিম ইংলিশৰ কম্প্ৰিহেনশন ইউটিউবত কৰাই দিম লগতে টেলিগ্ৰামতো এটা এটাকৈ ৰাতি দিয়া হৈ আছে তো এইখিনি আপোনালোকে চাব এডিআৰই মটৰ ফুল প্ৰিপাৰেচনৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো প্ৰিপাৰেচনৰ কাৰণে ৰাখিব পাৰে ধুনীয়া এটা প্ৰিপাৰেচন হৈ যাব ঠিক আছে তো থ্যাংক ইউ সো মাচ